কামলৈ যাওঁ। আজি ৰাতিপুৱাই প্ৰভুৱে আমাক ভালকৈ এই পবিত্ৰ পোহৰ যেন দেখুৱাই দিলে। আজিৰ দিনটো যেন আমি ভালকৈ চলি যাওঁ, সেইকাৰণে আমি প্ৰাৰ্থনা কৰিম হা। হালেলুয়া পিতা প্ৰভু যীশু, ধন্যবাদ পিতা, ধন্যবাদ। অ' পিতা প্ৰভু, আজি এই পবিত্ৰ দিন আমি দেখা পালোঁ পিতা, তোমাৰে দয়া আশীৰ্বাদে প্ৰভু। আজিৰ দিনটো প্ৰভু তুমি চলাই নিবা প্ৰভু। আমাৰ ভাই বলেনৰ যি কাম কৰিবলৈ যাওঁ প্ৰভু, অ' পিতা আমি যাওঁকে হয়তো ৰাস্তাই ঘাটে প্ৰভু তুমি আমাক চলাই নিবা প্ৰভু যীশু পিতা। ধন্যবাদ পিতা প্ৰভু যীশু। আজিৰ দিনটোৰ কাৰণে প্ৰভু তোমাকে অৰ্পণ কৰি প্ৰাৰ্থনা কৰিছোঁ পিতা যীশু, আমেন। ইয়াতে থৈ দিব। বাচিব কি হাত কাটিলা? কাৰ কাৰণ? এই বস্তুটো তাৰমানে কিবা লাগে। অ'হো, ইয়াক হ'লে কাটিকে চূণ দি দে না। কাটি দিলে মচতে ওলাইছে। ওলাক না, চূণ দিব লাগিব। ঘৰত থাকোঁগৈহে, এতিয়া নহয়। চূণ দিব লাগে, ভাল হৈ যায়। হা? অঁ দে, আহি পালোঁ। অঁ, ক'লা কচু আহি পালোঁ। এইয়া ইয়াতে পূৰা ধান কাটিব লাগিব। এইয়া লগকেইটা বহি আছে ঘৰতে। এইটো ঘৰ অনুদান ঘৰ পাইছে আমাৰ কৃষ্ণ ভাই। এইটোহে আমাৰ কৃষ্ণ ভাইৰ ঘৰ। এইকেইটা হ'লে তাৰ ভাই ককায়েকৰ কৃষ্ণ হোৱা নাই, হিন্দুতে আছে, তথাপি মিলিজুলি আছে ভাই ককাই। এইটো তাৰে ধান এবাৰ কাটিব, কটাৰ পিছত অহাবাৰ ইয়াত খেতি নহ'ব আৰু ঘৰ বনাই লৈছে, মাটি চাটি পূৰ কৰিব। গতিকে আহিলোঁ। অঁ, এইটো হওক, ইয়াতে আহি পালাচোন। অঁ, আহি পালোঁ। আমি আজি এতিয়া ঈশ্বৰক প্ৰাৰ্থনা কৰিম আৰু তাৰপিছত লাগিব লাগিব আৰু এয়াই ধানবিলাক। এইটো আমাৰ মেহৰ চেয়াৰমেন হয় তেওঁ, আমাৰ ভণ্টি জোনমণি ভণ্টি, আৰু এইফালে আছে আমাৰ বাই ভণ্টি। এয়া বলেন ভাই আহি আছে। দে দেৰি হ'ল ন, প্ৰাৰ্থনা কৰিম আৰু। অঁ, কিমান হ'ল?